সৰুতে এটা কবিতা পঢ়িছিলা নহয়, টুইংকল টুইংকল লিটল ষ্টাৰ। এতিয়া কথা হ'ল যে তৰাবিলাকৰ টুইংকলিং কিহৰ বাবে দেখি পোৱা যায় বা তৰাৰ তিৰবিৰণি কিহৰ বাবে দেখি পোৱা যায়। আমি জানো যে পৃথিৱী পৃষ্ঠৰ উপৰিভাগত বায়ুমণ্ডল আছে আৰু যি প্ৰায় পৃথিৱী পৃষ্ঠৰ পৰা 10,000 কিলোমিটাৰ মানলৈকে বিয়পি আছে। এই বায়ুমণ্ডলত ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে বায়ুমণ্ডলীয় চাপ বাঢ়ি আহে, যাৰ বাবে ওপৰৰ পৰা তললৈ তাৰ ডেনচিটি বা ঘনত্বও বাঢ়ি আহে। যেতিয়া তৰাৰ পোহৰ আহি এই বায়ুমণ্ডলত প্ৰৱেশ কৰি তাৰ মাজেৰে গতি কৰে, তেতিয়া সেই তৰাৰ পোহৰৰ বাৰে বাৰে গতিপথ সলনি হয়, যাক আমি বায়ুমণ্ডলীয় প্ৰতিসৰণ বা এটমস্ফেৰিক ৰিফ্ৰেকশ্যন বুলি কওঁ। এই বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে তৰাৰ আপাত স্থান দেখি পোৱা যায়, যি প্ৰকৃত স্থানতকৈ অলপ বেলেগ হয়। যিহেতু বায়ুমণ্ডলৰ ঘনত্ব বাৰে বাৰে সলনি হয়, যাৰ বাবে এই তৰাৰ আপাত স্থানটো বাৰে বাৰে সলনি হয়, যাৰ বাবে কেতিয়াবা তৰাটো উজ্জ্বল হৈ পৰাৰ দৰে লাগে আৰু কেতিয়াবা তৰাটো ম্লান হৈ পৰাৰ দৰে লাগে। ফলস্বৰূপে আমি তৰাৰ তিৰবিৰণি দেখা পাওঁ। এনেকুৱা ধৰণৰ সৰু সৰু আৰু কনচেপচুৱেল ভিডিঅ' চাই থাকিবৰ বাবে তোমালোকে এতিয়াই জ্ঞানম ফিজিক্স চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা।